নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ফাইনেলি ssc.gov.in SSCৰ অফিচিয়েল ৱেবছাইটত SSC GD কনিষ্টেবল 2025ৰ কাৰণে যিখিনি ভেকেঞ্চি অলৰেডি এক্সাম ষ্টাৰ্ট হ'ব 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা। তাৰ ইতিমধ্যে এপ্লিকেশ্যন ষ্টেটাছৰ কেতিয়াৰ পৰা আপোনালোকে চেক কৰি চাব পাৰিব তাৰ অপেক্ষাত হয়তো আপোনালোকে ৰখি আছিলে। যিসকলে SSC GD কনিষ্টেবল 2025ত এপ্লাই কৰিছিলে তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ষ্টেটাছ যিহেতু আপোনালোকৰ এক্সাম হোৱাৰ 4 দিনৰ আগতহে এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। সেইবাবে আপোনালোকে কেতিয়াৰ পৰা আপোনালোকৰ নিজৰ মোবাইলতে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। তাৰ বাবে ssc.gov.in অফিচিয়েল ছাইটত আপোনালোকৰ নটিচ আহি গ'ল। ভিডিঅ'টো শেষলৈকে চাব। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ দিব। তেতিয়াই মই এনেধৰণৰ গুৰুত্বপূৰ্ণ যিকোনো আপডেট দিলেই প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাব আৰু কণ্টিনিউ ভিডিঅ'খিনি চাই আপোনালোকৰ সপোনবিলাক ৰিথক কৰিব পাৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ নিজৰ মোবাইলৰ গুগল বা ক্ৰম ব্ৰাউজাৰ চাৰ্চ কৰিব ssc.gov.in বুলি। তাৰপৰা চাৰ্চ কৰাৰ পিছতে একেবাৰে ওপৰত যিটো লিংক আহিব এই লিংকটোত ক্লিক কৰি দিয়াৰ পিছতে SSC এইটো অফিচিয়েল ৱেবছাইটটো আপোনাৰ খোল খাই যাব। তাৰপিছত এতিয়া দেখিছে মই SSC অফিচিয়েল ৱেবছাইটটো তাৰ ওপৰলৈ যদি স্ক্ৰল কৰোঁ 25 জানুৱাৰী, আজি যিহেতু 25 জানুৱাৰী নিউ বুলি এটা জেগা আছে, তাতে এইফালে দেখিছে কনিষ্টেবল GD ইন চেণ্ট্ৰেল আৰ্মেড পুলিচ ফ'ৰ্চ CAPF SSF ৰাইফলমেন GD ইন আছাম ৰাইফল চেফটি ইন নাৰ্কটিক কণ্ট্ৰল ব্যুৰো এক্সামিনেশ্যন 2025 মানে SSC GD কনিষ্টেবলৰ যিমানখিনি পোষ্ট আছিলে গোটেইখিনিৰ কাৰণে আপোনালোকে এখন নটিচ দিয়ে। নটিচৰ জেগাত আমি ক্লিক কৰিম, কিন্তু অলৰেডি মই নটিচখন ডাউনলোড কৰিছোঁ। সেইবাবে আপোনালোকৰ তাত ক্লিক নকৰি নটিচখন মই আপোনালোকক ডাইৰেক্ট পোনে পোনে লৈ গৈছোঁ। নটিচখনত কি লিখা আছে এইখন আমি নটিচ অলৰেডি যিহেতু মই ডাউনলোড কৰি দিছোঁ। এইখন নটিচ আপোনালোকে আহিছে দেখিছে SSC GD কনিষ্টেবল 2025 গোটেইখিনি মই পঢ়ি নাথাকোঁ। এতিয়া আপোনালোকক মোটামুটি কথাটো কৈ দিছোঁ। গোটেইটো যদি ভিডিঅ' পঢ়ি থাকোঁ ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ যাব। নটিচখনৰ মতে আপোনালোকৰ এপ্লিকেশ্যন ষ্টেটাছটো আপোনাৰ এক্সাম যিহেতু 4 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব, 4 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱাৰ লগতে আপোনাৰ 10 দিনৰ আগতহে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিব পাৰিব। মানে যিসকলৰ 4 ফেব্ৰুৱাৰী তাৰিখে এক্সাম পৰিছে তেওঁলোকে 26 জানুৱাৰী তাৰিখে আপোনালোকে এপ্লিকেশ্যন ষ্টেটাছটো চেক কৰিবলৈ লিংক মুকলি কৰি দিব, কিন্তু সকলোৱে নোৱাৰে। আপোনালোকৰ এক্সাম যিটো ডেটত পৰে তাৰ 10 দিনৰ আগতহে আপোনালোকৰ এক্সামটো কোনটো চিটিত মানে কোনটো চেণ্টাৰত পৰিছে, যোৰহাটত পৰিছে নে গুৱাহাটী পৰিছে নে ডিব্ৰুগড় পৰিছে বা কোনটো সময়ত পৰিছে, দুপৰীয়া পৰিছে নে ৰাতিপুৱা পৰিছে নে বা আবেলি পৰিছে সেইটো চাব পাৰিব। আপোনাৰ এক্সাম হোৱাৰ 10 দিনৰ আগতহে এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব। এতিয়া গম পালে এইটো ক্লিয়াৰ হৈ গ'ল কেতিয়া এপ্লিকেশ্যন ষ্টেটাছ চেক কৰিব পাৰিব। ইয়াৰ লিংকটো মুকলি কৰি দিব 26 জানুৱাৰী 2025 অৰ্থাৎ 26 জানুৱাৰী তাৰিখৰ পৰা আপোনালোকৰ লিংকটো এক্টিভ কৰিব। কিন্তু আপোনালোকৰ যিখন এডমিট কাৰ্ড আহিব আপোনালোকে এক্সাম চিটিটো বা সময়টো এক্সাম চেণ্টাৰটো চাই থৈ দিব লাগিব। আপোনাৰ ধৰি লওক এক্সাম 4 ফেব্ৰুৱাৰী তাৰিখে আছে, তেতিয়া আপোনাৰ এডমিট কাৰ্ডখন কিন্তু 4 দিনৰ আগত আপোনাৰ ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখেহে আপোনাৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। এইটোৱে ভিডিঅ' সকলোলৈকে শ্বেয়াৰ কৰি দিব যিসকলে SSC GD কনিষ্টেবল এপ্লাই কৰিছিলে। আৰু আপোনালোকৰ লিংক এক্টিভ হোৱাৰ লগে লগে আপোনাৰ চেক কৰি থাকিব। আপোনালোকক কেতিয়া কি আছে ষ্টেটাছ আহিলে গম পাই যাব। যেতিয়াই লিংক এক্টিভ কৰে তেতিয়াই মই আৰু এটা ভিডিঅ' বনাই দিম কেনেকৈ আপোনাৰ নিজৰ মোবাইল ফোনত ডাউনলোড কৰি চাব পাৰিব, এপ্লিকেশ্যন ষ্টেটাছটো চাব পাৰিব। সেইটো আপোনালোকৰ যেতিয়াই লিংক এক্টিভ কৰে তেতিয়াই আৰু এটা ভিডিঅ' বনাই দিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এই নটিচখন নিজে চাওঁ বুলি ভাবিলে তলৰ ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰাম চেনেল আছে টেলিগ্ৰাম চেনেলত জইন হৈ তাত চাই ল'ব। তাত মই নটিচখন দি থ'ম। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, ইনফৰ্মেশ্যনটো পাই ভাল লাগিলে আৰু লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব। যিসকলে এপ্লাই কৰিছে তেওঁলোকৰ সুবিধা হ'ব। আৰু ডেছক্ৰিপশ্যনতে ইনষ্টা আইডিটো দিছোঁ, ফ'ল' কৰি ৰাখিব। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ' সৈতে আপোনালোকৰ সন্মুখত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।